নমস্কাৰ। আজি আমাৰ অন্তিম প্ৰচাৰৰ দিন আৰু এই অন্তিম যি কাৰ্যসূচী এই কাৰ্যসূচীৰ পৰা মই সকলো ৰাইজলৈ মই আহ্বান জনাব বিচাৰিছোঁ। ৩ নম্বৰ কোকৰাঝাৰ যি সমষ্টি এই সমষ্টিৰ সকলো ভোটাৰক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে UPPL দলে যোৱা 5টা বছৰত শান্তি আৰু প্ৰগতিৰ কাৰণে যিহেতু কাম কৰিছিলে, ইয়াত সকলো জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি সদ্ভাৱ সহবাসস্থানৰ কাৰণে আমি কাম কৰি আহিছোঁ। সমষ্টিৰ উন্নয়নৰ লগতে আমাক শান্তিও লাগিব। গতিকে মই এইবেলিও দ্বিতীয়বাৰৰ কাৰণে কোকৰাঝাৰ সমষ্টিৰ সকলো ৰাইজলৈ আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকৰ সহযোগত যাতে দ্বিতীয়বাৰৰ কাৰণে মই যাতে জয়যুক্ত হ'ব পাৰোঁ। জয়যুক্ত হোৱাৰ পিছত বিভিন্ন অঞ্চলত কাম কৰাৰ লগতে উন্নয়নমূলক কাম কৰাৰ লগতে বিভিন্ন আঁচনি ইয়াত ইমপ্লিমেণ্টেশ্যন কৰাৰ লগতে যাতে চিৰস্থায়ী শান্তি স্থাপন কৰিব পাৰোঁ, তাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ। যোৱা 5টা বছৰত মই বিধানসভাৰ মজিয়াত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিছিলোঁ। লগতে বিটাৰ চুক্তিৰ যোগেদি যি শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ যি আঁচনি আছিলে, সেই আঁচনিবিলাক যাতে আমাৰ সফলভাৱে ৰূপায়ণ হয়, তাৰ কাৰণে আমি কাম কৰিছিলোঁ। গতিকে মই অনুৰোধ কৰিব বিচাৰিছোঁ, দীৰ্ঘকালীন অশান্ত জৰ্জৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰি পেলাই UPPL দলে যিহেতু কাম কৰি আছে, গতিকে ৰাইজে পুনৰবাৰ মোক সুবিধা দিব বুলি মই আশা কৰিছোঁ। আপোনালোকক সকলোকে মই হাত জোৰে নমস্কাৰ জনাই অনুৰোধ কৰিব বিচাৰিছোঁ, অহা 9 তাৰিখত যাতে আপোনালোকে ট্ৰেক্টৰৰ ছবিত ভোট দি পেলাই মোক যেন জয়যুক্ত কৰে, তাৰ কাৰণে মই বিনম্ৰভাৱে আপোনালোকক অনুৰোধ কৰিছোঁ।